হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। ইয়াত চোৱা, মই ভিডিঅ'টো বনাই দিছোঁ। ইয়াত IBPSৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ। IBPSৰ যিটো ৰিক্ৰুইটমেণ্ট আহিছে, তো অতি ভাল ৰিক্ৰুইটমেণ্ট আহিছে। আৰু অনলাইন আবেদন যিহেতু এতিয়া প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, তো তোমালোকে যিমান জল্দি পাৰা অনলাইন আবেদন কৰি ল'বা। যিহেতু লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা, আৰু যদি লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহ'লে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো ইয়াত চোৱা, IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা যে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ লাগিব, কি লাগিব। তো সেয়া জানিবলৈ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ IBPSৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে। আৰু অনলাইন আবেদন যিহেতু হৈ আছে, এইটো মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ। 1000তকৈও বহুত পোষ্ট আহিছে। ইয়াত চোৱা, 10,277টা CSA পোষ্ট আহিছে। ঠিকেই শুনিছা, 10,277টা CSA পোষ্ট আহিছে। আৰু যিটো বহুতে গম নাপায় IBPSৰ ফুল ফৰ্মটো, মই সেয়া কৈ দিছোঁ। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, যাক চমুকৈ কোৱা হয় IBPS। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 21/8/2025, অৰ্থাৎ 21 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, যাক চমুকৈ কোৱা হয় IBPS বুলি। আৰু ইয়াত দেখিছা কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ ইয়াত দি থোৱা আছে। আৰু চোৱা, IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট 2025, নেম অফ এক্সামিনেশ্যন IBPS CRP কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট ইয়াত দিয়া আছে। আৰু নেম অফ পোষ্ট কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট। নন অফ পোষ্ট, যিটো মই ভিডিঅ'টোৰ আৰম্ভণিতে ক'লোঁ, 10,277টা পোষ্ট আহিছে। আৰু ষ্টেট ৱাইজ এই ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে। ইয়াত চোৱা, বহুতো ধৰণে দি থোৱা আছে। আৰু ইয়াত চোৱা, আমাৰ আছামৰ বাবে দিয়া আছে 204টা পোষ্ট দিয়া আছে। আৰু বাকী তেনেধৰণৰ বহুতো যিমান আছে চবতে বহুত পোষ্ট ষ্টেজ ৱাইজ ভাগ কৰি থোৱা আছে। আৰু পে' স্কেলটো হ'ব 24,000 পৰা তোমালোকৰ দৰমহা আৰম্ভ হ'ব। ইয়াত দেখিছে IBPS ক্লাৰ্ক ভেকেঞ্চি ইন আছাম। আছামৰ বাবে টোটেল পোষ্ট আহিছে, এইটো মই যিহেতু ক'লোৱে, 204টা পোষ্ট আহিছে। বেংক ৱাইজ ভেকেঞ্চিবিলাক দিয়া আছে। চোৱা, বেংক অফ বাৰোদা ফালৰ পৰা 10টা, পাঞ্জাৱ নেশ্যনেল বেংকৰ 25টা, কানাড়া বেংকৰ 25টা, ইউনিয়ন বেংক অফ ইণ্ডিয়া ইয়াৰ আহিছে 7টা, বেংক অফ ইণ্ডিয়া 10টা। এনেধৰণৰ বেংকবিলাকো ভাগ কৰি থোৱা আছে। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত চোৱা, কেণ্ডিডেট এইজ, ইয়াতে এইজটো বিচাৰিছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু কেটেগৰী ৱাইজ এইজ ৰিলেক্সেশ্যনটো দিয়া আছে। যিহেতু সকলো ধৰণৰ চাকৰিতেই কেটেগৰী ৱাইজ এইজ ৰিলেক্সেশ্যন দিয়াই যায়। আৰু ইয়াত দিয়া আছে কেটেগৰী ৱাইজ, সেইখিনি চাই ল'ব পাৰিবা। আৰু ইয়াত দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন, তোমালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা। আৰু কম্পিউটাৰ লিটাৰেচি এইখিনিও বিচাৰিছে, আৰু চাই ল'ব পাৰা। আৰু এপ্লিকেশ্যন ফ্ৰী দিব লাগিব 175, SC ST PWBD দিব লাগিব, আৰু আদাৰ্ছে দিব লাগিব 850 ৰুপিজকৈ। আৰু পে'মেণ্ট মোড হ'ব অনলাইন, ক্ৰেডিট, ডেবিট কাৰ্ড, ভিছা, এনেধৰণে অনলাইন পে'মেণ্ট কৰিব পাৰিবা। হাউ টু এপ্লাই অফ IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট, কেনেধৰণে আবেদন কৰিবা। ইয়াত চোৱা, প্ৰথমতে তোমালোকে ইম্পৰ্টেণ্ট অফিচিয়েল ৱেবছাইটটোলৈ যাব লাগিব। আৰু ৱেবছাইটটো গৈ ইয়াত যি আছে অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাবা। আৰু নিউ ইউজাৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তোমালোকে। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম লগ ইন কৰিব লাগিব। আকৌ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি দিব লাগিব। পে'মেণ্ট কৰিব লাগিব। তাৰপিছত তোমালোকে ছাবমিটত গৈ ফৰ্ম ছাবমিট কৰি দিলে তোমালোকৰ ফৰ্মখন ফিল আপ হৈ যাব। আৰু পিছত তোমালোকে ফৰ্মখন এখন জেৰক্স কপি লৈ থ'বা। আৰু ইয়াত চোৱা, দি থৈছে ইম্পৰ্টেণ্ট ডেটছকেইটা। ষ্টাৰ্টিং ডেট হৈছে 1 আগষ্ট 2025, অৰ্থাৎ 1 আগষ্টৰ পৰা ইয়াৰ অনলাইন আবেদন হৈ আছে। আৰু লাষ্ট ডেটটো হৈছে 21 আগষ্ট 2025। আৰু ডেট অফ প্ৰিলিমছ এক্সাম, যি প্ৰিলিমছ এক্সাম পতা যাব অক্টোবৰত পতা যাব। বেছি দিন নাই যিহেতু অক্টোবৰলৈ, তো দি ল'বা তোমালোকে ভাল ধৰণে আবেদন কৰি ল'বা এক্সামবিলাক। আৰু ডেট ফৰ ৰিলিজ অফ ৰিজাল্ট ফৰ অনলাইন এক্সাম অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত দিব 2025 চনৰ। আৰু ডেট অফ মেইন এক্সামটো হ'ব তোমালোকৰ নৱেম্বৰত। ইয়াত ধুনীয়া ধৰণে ডেটটো দিয়া আছে।
আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম যিহেতু এতিয়া মুকলি কৰি দিয়া আছে, তো যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা আৰু লাষ্ট ডেটলৈ অপেক্ষা নকৰিবা, যিহেতু লাষ্ট ডেটলৈ যদি অপেক্ষা কৰা ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে। সেয়েহে যিমান পাৰা জল্দি অতি সোনকালে অনলাইন আবেদন কৰি লোৱা। আৰু অনলাইন আবেদন কৰোঁতে কিছু যদি সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা, মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিম। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে যদি ফিল আপ কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক ক'বা, এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মই তেতিয়াও তাৰো এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনিয়ে আছিল ভিডিঅ'টো, ধন্যবাদ।